অন্য এটা খবৰ লৈ আহিছো পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণ ৰূপে হাজু হৈছে ৰাজ্য চৰকাৰ 10ৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে অনুষ্ঠিত হ'ব বা 10ৰ পৰা 15 ফেব্ৰুৱাৰী পূৰ্বে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেৱল মাত্ৰ এটা ইংগিতৰ পিছতে আদালতৰ এটা ইংগিতৰ পিছতে অনুষ্ঠিত হ'ব নিৰ্বাচন এই মুহূৰ্তত সবিশেষ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনক লৈ সম্পূৰ্ণ ৰূপে হাজু হৈছে ৰাজ্য চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে এক বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটো 10ৰ পৰা 15 ফেব্ৰুৱাৰী পূৰ্বে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্যত স্পষ্ট কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে কেইবাটাও নিয়ম 25টাকৈ নতুন নিয়ম দিয়া হৈছে কিন্তু ইয়াৰ উপৰিও কি গুৰুত্বপূৰ্ণ তথ্য আমি জনাই আছো কিয়নো পূৰ্বতকৈ সুকিয়া হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ তুলনাত এইবাৰৰ নিৰ্বাচন কিছু সুকিয়া হ'ব জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনাও নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীৰ প্ৰয়োজন হ'ব যোগ্যতা লাগিব প্ৰাৰ্থীৰ 12 বিধকৈ নথি জমা দিব লাগিব প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে প্ৰত্যেকটো পঞ্চায়তত আসলতে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সময়ত 12 বিধকৈ নথি জমা দিব লাগিব প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব অৰ্হতা সম্পন্ন যিসমূহ তথ্য আছে সেই তথ্যসমূহ জমা দিব লাগিব আমি জনাই আছো সমগ্ৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন 10ৰ পৰা 15 ফেব্ৰুৱাৰী পূৰ্বে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন মন্ত্ৰী ৰঞ্জিত দাসে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ ডাঙৰ ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ লগে লগে অনুষ্ঠিত হ'ব ৰাজ্যত নিৰ্বাচন আৰু কেইবাটাও নতুন নিয়ম দিছে 25টাকৈ নতুন নিয়ম দিছে বাল্য বিবাহৰ ক্ষেত্ৰত অযোগ্য হ'ব লাগিব ইয়াৰ সমান্তৰালকৈ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব হলে জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে অইন বছৰতকৈ এইবেলি পঞ্চায়ত নিৰ্বাচন কিছু সুকীয়াকৈ অনুষ্ঠিত হ'ব নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীৰ বিভিন্ন যোগ্যতা লাগিব প্ৰয়োজন হ'ব যোগ্যতাৰ 12 বিধকৈ নথি জমা দিব লাগিব প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগতে জমা দিব লাগিব শিক্ষাগত অৰ্হতা সন্দৰ্ভত শপতনামা মন্তব্য আছে মন্ত্ৰী ৰঞ্জিত দাসৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কি কৈছিল শুনো আহক লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ হাজু ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত সম্পূৰ্ণৰূপে হাজু কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান মানে খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিল আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত তাৰ কাৰণে বা কোনোবা পঞ্চায়ত তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম কিন্তু লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ হাজু ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত সম্পূৰ্ণৰূপে হাজু কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান মানে খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিল আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত তাৰ কাৰণে বা কোনোবা পঞ্চায়ত তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে
তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব। ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। কিন্তু লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু।